যিসকল আহিছে সমিতিখনৰ খুব এটা পৰিচালৈ গঢ় লৈ উঠিছে। আমাক প্ৰয়োজন হ'ব, তেওঁলোকক কেতিয়াবা প্ৰয়োজন হয়। আমাৰ দিশা মহিলা সমিতি আমাৰ বেছি দিন হোৱা নাই, একেবাৰে নাবালিকেই হৈ আছোঁ। আমাৰ মানে অনুষ্ঠানটো ফেব্ৰুৱাৰী 1 তাৰিখে আমি জন্মগ্ৰহণ কৰিছোঁ আৰু সেই উদ্দেশ্যে আমাৰ মানে বহুত কল্পনা আছে নাজিৰাত এটা মহিলা সমিতি গঠন কৰি আমি ৰাইজৰ কাৰণে সমাজৰ কাৰণে কিবা এটা কৰাৰ। সেই এপাহতে আমাৰ দিশা মহিলা সমিতিয়ে সৰু সৰুকৈ কিছুমান প্ৰথম পৰ্যায়ৰ পৰা কৰিছিলোঁ। আমাৰ প্ৰথম আৰম্ভণি কৰিছিলোঁ নাৰী দিৱসৰ পৰা। নাৰী দিৱসত আমাৰ অঞ্জলি শৰ্মা বাইদেউ প্ৰাক্তন অধ্যক্ষা আছিলে, তেখেতক আমি সম্বৰ্ধনা জনাইছিলোঁ আৰু তাৰপিছতে আমি শিক্ষক দিৱস পাতিছিলোঁ। শিক্ষক দিৱসতো আমাৰ প্ৰাক্তন শিক্ষয়িত্ৰী দুগৰাকীক আমি সম্বৰ্ধনা জনালোঁ। সেইদৰে আমি আমাৰ এটা কাৰ্যালয় আমাৰ আছে, তাতে আমি সৰুকৈ অনুষ্টুপীয়াকৈ বিষ্ণুৰাভা দিৱস, ভূপেন হাজৰিকাৰ মৃত্যু তিথি আদি সকলো আমি সৰু সৰুকৈ আমি আমাৰ মহিলা সমিতিৰ ফালৰ পৰা পাতি আহিছোঁ। কিন্তু সমূহযোগে ডাঙৰভাৱে মানে অলপ বহল দৃষ্টিত আমি প্ৰথম এইটো প্ৰচেষ্টা দিশা মহিলা সমিতিৰ আমাৰ চুকাফা মাল্টিনেশ্যনেল মানে হস্পিটেলৰ সহযোগত চকু চিকিৎসা শিবিৰ, বিনামূলীয়া চকু চিকিৎসা শিবিৰ দৰিদ্ৰ লোকসকলৰ সাহায্যতে আমি কিবা এটা সৰুকৈ কৰাৰ প্ৰচেষ্টা কৰিছোঁ প্ৰথমবাৰৰ কাৰণে। আমাক সকলোৱে এই ক্ষেত্ৰত সহায় সহযোগ কৰিছে। আমাৰ সভানেত্ৰী আছে, আমাৰ জয়জীৱন গোস্বামী, আমাৰ সদস্য আছে ৰেখা গোস্বামী, 12গৰাকী আমাৰ সদস্য আছে, বাসন্তী দত্ত, মায়াশ্ৰী বৰকটকী, দীপ্তি দত্ত, গীতাঞ্জলি দত্ত, মৌচুমী চাংমাই, মেঘালী গোস্বামী, ৰেখা গোস্বামী আদি দুগৰাকী আজি অনুপস্থিত আছে তেওঁলোকৰ স্বাস্থ্যজনিত কাৰণত। নীতিৰাণী দেৱী আৰু ৰীতা বৰকটকী, বাকী বুলবুলি মহন খেলৰ এগৰাকী মানে তেওঁ টিচাৰে হয়, তেওঁ প্ৰফেচৰে হয় আৰু খেলৰ কাৰণে তেখেতে খেল মহাৰণত আজি ব্যস্ত হৈ থাকিব লগা হোৱাৰ কাৰণে আজি অনুষ্ঠানটো থাকিব নোৱাৰিলে। কিন্তু আমাৰ আটাইৰে সহায় আৰু তৃতীয়তে আমাৰ মানে লগত সহায় সহযোগ কৰিছে আমাৰ ওচৰৰ সকলোৱে। আমাৰ প্ৰধান আচাৰ্য গোপাল বৰুৱাদেৱ, তেখেতেও আমাক, পৰেশ গোস্বামী ডাঙৰীয়া তেখেতসকলেও আমাক যথেষ্ট, ৰজত বৰকটকী তেখেতসকলেও আমাক যথেষ্ট অনুপ্ৰাণিত কৰিছে। আমি আজিৰ দিনটোত তেখেতসকলক যোগাযোগ কৰি সুধিছিলোঁ যে আপোনালোকে এটা দিনত কিমান ৰোগী চাব পাৰে, মানে সেই অনুপাতে আমি কৰিছিলোঁ। তেখেতে কৈছে 150 বা 200ৰ ভিতৰত, মানে 200তকৈ বেছি হ'লে আমাৰ দিগদাৰ হয় আৰু সেই অনুপাতে আমি প্ৰায় 1000জনক আমি জনাইছিলোঁ, জ্ঞাত কৰিছিলোঁ এই বিষয়ে। কিমান হ'ব আমাৰো নাছিলে, কিন্তু আমি প্ৰথম প্ৰচেষ্টাতে মানে 100 পাৰ হ'বলৈ সক্ষম হৈছোঁ। সেইটো আমাৰ কাৰণে বহুত অনুপ্ৰেৰণা বুলি আমি ভাবিছোঁ আৰু ভৱিষ্যতেও মানে আমি এনেকুৱা ধৰণৰ এইটো আমাৰ আচলতে এই কামটো কৰি প্ৰথমবাৰৰ বাবে আমি চেষ্টা চলাইছিলোঁ আমি কিমান দূৰ সফলতা আমি লাভ কৰিব পাৰোঁ আৰু সেই হিচাপে আজি আমি সফল বুলিয়ে ক'ব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ সংবাদকৰ্মী হিচাপে আপোনালোকেও আমাক যথেষ্ট অনুপ্ৰাণিত কৰিছে ইয়াত আহি পেলাই, আৰু আগলৈও আপোনালোকৰ সহযোগিতা আমি পাম বুলি ভাবিছোঁ। সদায় লাগিবই আমাক, আৰু আপোনালোকলৈও যথেষ্ট ধন্যবাদ থাকিলে।